নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। APDCLত নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 5000 প্লাছ ভেকেঞ্চি। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লাই ডেটসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এজ কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সকলো ডিটেইলছ অল ডিটেইলছ এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি আপোনালোকে ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গৰ শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে APDCLত নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ জনাই দিব বিচাৰিছোঁ। ইভেণ্ট নেম দেখিব পাইছে আছাম APDCL ৰিক্ৰুইটমেণ্ট 2025। ডিপাৰ্টমেণ্ট নেম আপোনালোকে দেখিব পাইছে পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাইছে APDCL, AEGCL আৰু APGCL তিনিটা ডিপাৰ্টমেণ্ট একলগ হৈ আপোনালোকৰ ভেকেঞ্চিখিনি ওলাইছে। আৰু এক্সাম কণ্ডাক্ট বাই SLRC আপোনালোকৰ এক্সামসমূহ পাতিব। পোষ্ট নেমবিলাক দেখিব পাইছে অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ড্ৰাইভাৰৰ ভেকেঞ্চি আছে, সহায়কৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু টোটেল ভেকেঞ্চি 5000 প্লাছ। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি মই ক'বলৈ যাওঁ, 8 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, আৰু 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব, আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদন কৰিব পাৰিব। যিহেতু আপোনালোকৰ প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয় বা 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত 47.20 পৰা 297 টকা 20 পইচা পৰ্যন্ত দিব লাগিব, কাৰণ প্ৰতিটো কেটেগৰী অনুযায়ী বেলেগ বেলেগ এপ্লিকেশ্যন ফিজ হয়। APDCL ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে মই পোনপ্ৰথমে আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁ। APDCL ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে প্ৰায় 2320টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। নেম অফ দ্য ডিপাৰ্টমেণ্ট পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। অৰ্গেনাইজেশ্যন আপোনালোকে দেখি পাইছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL। নেম অফ পোষ্ট আপোনালোকে দেখি পাইছে AO এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ভেকেঞ্চি আছে, অফিচ কাম ফিল্ড এছিষ্টেণ্টো আছে, লাইট ভেহিকল ড্ৰাইভাৰৰ ভেকেঞ্চি আছে, আৰু আপোনালোকৰ সহায়কৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট কিমান বিচাৰিছে মই জনাই দিছোঁ। জেনেৰেলি গ্ৰেড 3 ক্ষেত্ৰত 21 পৰা 38 বছৰ আৰু গ্ৰেড 4 ক্ষেত্ৰত 18 পৰা 38 বছৰলৈকে পাৰিব। চ' প্ৰতিটোৰ ক্ষেত্ৰত 18 পৰা 38 আৰু 21 পৰা 38লৈকে পাৰিব। আৰু প্ৰতিটো ক্ষেত্ৰত এজ ৰিলেক্সেশ্যনটো এপ্লিকেবল হ'ব। SC SC ক্ষেত্ৰত আপোনালোকৰ 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত পাব। PWDৰ ক্ষেত্ৰত আৰু ডিপাৰ্টমেণ্টেল কেণ্ডিডেটৰ ক্ষেত্ৰত আপোনালোকে 7 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা মুকলি কৰি দিছে APDCLৰ ফালৰ পৰা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ভেকেঞ্চিখিনি যিখিনি মুকলি কৰিছে, প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত কেনেকুৱা কি বিচাৰিছে সেইখিনিও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। প্ৰথমে আহিছোঁ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAO ক্ষেত্ৰত ভেকেঞ্চি মুকলি কৰিছে। আৰু কিমান ভেকেঞ্চি আছে সেইটো ডিটেইলছটো দিয়া নাই AAO ভেকেঞ্চি, কিন্তু এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু এইটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়, চ' আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিবলৈ বুলি কৈছে। লগতে আপোনালোকে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি মানে কম্পিউটাৰ বিষয়ে অলপ হ'লেও মানে ভালদৰে কম্পিউটাৰ বিষয়ে জানিব লাগিব, বা 3মহীয়া এখন চাৰ্টিফিকেটো আপোনালোকে দিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু আপোনালোকে গ্ৰেজুৱেশ্যনত 55% মাৰ্ক থাকিব লাগিব বুলি উল্লেখ কৰিছে, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, গ্ৰেড 3 লেভেলৰ আপোনালোকে কৰি ল'ব পাৰিব। পে' স্কেলসমূহ 16,800 পৰা 60,500 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু লগতে গ্ৰেড পে' লাভ কৰিব 8,700 টকা। অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি আছে OFAO। তাৰ ক্ষেত্ৰতো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ কৰিলেই হ'ল, মানে হাই ছেকেণ্ডেৰী পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতো কম্পিউটাৰ বিষয়ে জানিব লাগিব, যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পে' স্কেলসমূহ 16,800 পৰা 60,500 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু আপোনালোকে গ্ৰেড পে' লাভ কৰিব 5,800 টকা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত।
আৰু বাকী যিখিনি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে তাৰ ক্ষেত্ৰতো আপোনালোকে জানেই 8 পাছ বা 10 পাছ বা 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 4 গীটাৰ ক্ষেত্ৰত আৰু গ্ৰেড 3 গীটাৰ ক্ষেত্ৰত আপোনালোকৰ হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব আৰু চ' ইয়াত দেখিব পাৰিছে যিটো লাইট ভেহিকল ড্ৰাইভাৰৰ ক্ষেত্ৰত SSLC পাছ কৰিলেও মানে মেট্ৰিক পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব চ' যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ যি কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ বৰ্তমানলৈকে এপ্লাইসমূহ ষ্টাৰ্ট হোৱা নাই মানে লিংকটো এক্টিভেট হোৱা নাই শ্বৰ্ট নটিফিকেশ্যন এটা মুকলি কৰিছে মই আপোনালোকক শ্বৰ্ট নটিফিকেশ্যনটো জনাই দিছোঁ আৰু এই এপ্লাইসমূহ আপোনালোকৰ অক্টোবৰ নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যেতিয়াই এপ্লাই লিংক এক্টিভেট হ'ব তেতিয়াই সকলোকে আগত আমাৰ চেনেলটোত লাভ কৰিব পাৰিব চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ